নলবাৰী কাজিপাৰাত চাঞ্চল্যকৰ ঘটনা মানসিক বিকাৰগ্ৰস্ত যুৱকৰ নিজ বাসগৃহত তাণ্ডৱ লীলা নলবাৰী কাজিপাৰাৰ মনীন্দ্ৰ পাঠকৰ পুত্ৰ স্বচ্ছদ পাঠকে সোমবাৰে নিজ বাসগৃহত ৰাতিপুৱাৰ ভাগত ঘৰৰ আচবাব ভাঙি উৎপাত চলোৱাৰ পিছতেই হাতত দা কুঠাৰ লৈ উত্তেজিত হৈ ওচৰ চুবুৰীয়াক প্ৰহাৰ কৰিবলৈ উদ্যত হৈ পৰে যাৰ ফলত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী ইপিনে মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকজনে নিজ বাসগৃহত অগ্নিসংযোগ কৰাৰ পিছতেই নলবাৰী SDRFৰ বাহিনী উপস্থিত হৈ জুই নুবুৱাবলৈ অৱশেষত সক্ষম হয় কিন্তু বৰ্তমানেও মানসিক বিকাৰগ্ৰস্ত যুৱকজনক নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হোৱা নাই ইতিমধ্যেই ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে মানে আগৰবাৰা দুৰ্বল হৈ মাজে মাজে কিবা হেৰি কৰি থাকে ঘৰত কিমান এটা হেৰি নহয় আৰু আজি ৰাতিপুৱাৰ পৰা তাৰমানে পুলিচক মাতিলে ঘৰৰ মানুহ অলপ উৎপাত কৰি থকাৰ কাৰণে তাৰপিছত পুলিচ হোৱাৰ পিছত পুলিচক ভিতৰত মাতি নি সি নিজে দৰ্জাখন মাৰি ভিতৰত সোমাই আছে পুলিচে তাৰপিছত যেতিয়া মাতে তাক নিবৰ কাৰণে মাতিলে দা লৈ খেদে কিবা জাঠি লৈ খেদে তাৰপিছত ঘৰত নিজে জুই লগাই দিলে ফায়াৰ ব্ৰিগেড আহিল তাৰে পিছত তাৰ উৎপাতটো বেছি বাঢ়ি গ'ল বাঢ়ি যায় এতিয়া তাৰমানে পুলিচক জাঠিৰে হেৰি কৰিছে প্ৰহাৰ কৰিছে কণ্ট্ৰল কৰিব পৰা নাই কণ্ট্ৰল টোটেলি কণ্ট্ৰল কৰিব পৰা নাই এতিয়ালৈ হাতত এখন দা দেখিছোঁ আমি হাতত দা আছে ডাঙৰ দা এখন আছে জাঠিও আছে আৰু কিবা ইটা টুকুৰা টুকুৰা আছে মাৰি আছে আপোনালোকে দেখাই পাইছে যেতিয়াৰ পৰা গোটেই ঘৰ ভাঙি নোহোৱা কৰিছে ঘৰটো তাৰ ৰুমটো গোটেই ভাঙি দিছে তাৰ সেইটো নিজৰ ৰুম আৰু প্লাছ গোটেইখিনি জ্বলাই দিছে আৰু কাপোৰ চাপোৰ যি আছিল চব জ্বলাই দিছে ল'ৰাজনৰ নাম কি স্বচ্ছদ পাঠক কিমান বয়স হ'ব 28 30 মান হ'ব দেউতাকৰ নাম মনীন্দ্ৰ পাঠক কি কৰে দেউতাকে SBI চাকৰি কৰিছিল এতিয়া গৈছে পৰিয়ালৰ দৰে মোক ভাবে হ'লে তেখেতৰ অসুখটো হৈ থাকে কিন্তু মাজে মাজে কমে দেউতাক মাকে কিন্তু কোনোদিনো চিকিৎসাৰ কঞ্জুচমি কৰা নাই কিমান বছৰ হ'ল এই 10-12 বছৰমান হৈছে কি নাম আছিলে ল'ৰাজনৰ নামটো মই পাহৰিছোঁ দেই মই আচ্ছা তেখেতৰ যোৱা মাহতো মই তেজপুৰত লৈ গৈছোঁ যাই থৈ মেলি একমাহ আহিছোঁ 15 দিনমান আগত এখন তেখেতসকলৰ কাজ খাব গৈছোঁ আমি দুইজনে একেলগে বহি ভাত খাইছোঁ বঢ়িয়াকৈ ভাত তাতো খাইছে তে এই কথাটো মই গম পোৱা নাছিলোঁ আজি ৰাতিপুৱা মোক দেউতাকে ফোন কৰিছে তেজপুৰত বাবাক নিব লাগে মই বোলো আৰু অসুখ হ'ল নেকি সেইকাৰণে মই আহিছোঁ বাপেক এজন বেংকৰ খুব ভদ্ৰ অফিচাৰ ষ্টেট বেংকৰ অফিচাৰ ৰিটায়াৰ্ডমেণ্ট তেখেতে আজি ঘটনা ৰাতিপুৱা যেতিয়া মই আহিছোঁ মই 7:15তে মই আহি পাইছোঁ পাওঁতে পুলিচৰ গাড়ীও আহিল ফায়াৰ ব্ৰিগেডো আহিল এইবিলাক অহাৰ পাছত তেখেতসকলে মানে ল'ৰাটো দাওখান লৈ মানে ঘূৰাইছে কোনো কাকো যাব দিব নোৱাৰে তাৰমানে কাকো যাব দিয়া নাই তাৰমানে সেই জেগাত ৰুমটোত যাব দিয়া নাই তাৰপৰা লাষ্ট টাইমত তেওঁ এইবিলাক চব কানি কাপোৰ জুই লগাই দিছে গোটেই চব পালেং এখনত ঠাই চব জুই লগাই দিছে পুলিচৰ মানুহখিনি আৰক্ষী বিভাগৰ যিখিনি আপোনাৰ ফায়াৰ ব্ৰিগেডে ৰাতিপুৱা 8টা বজাৰ পৰা ইমান কষ্ট খাইছে বেচেৰাহঁতে পুলিচ আৰক্ষী বাহিনী ইমান কষ্ট খাইছে তাৰমানে ভাবিব নোৱাৰি মই তাৰমানে তেখেতসকলক মানে বহুত ভক্তি কৰিছে ৰাতিপুৱাৰ পৰা পুলিচ আৰক্ষী বাহিনী আৰু ফায়াৰ ব্ৰিগেডে এতিয়ালৈকে তেওঁলোকে একটো পানী খোৱা নাই মই এঘৰ মানুহৰ পৰা পানী আনি তেওঁলোকক মই খুৱাইছোঁ এতিয়াও পুলিচে আকৌ কৰিব পৰা নাই ৰুমত সোমাব পাৰে মই তেজপুৰ তাৰমানে এম্বুলেঞ্চ ৰখিয়ে আছে মই তাৰমানে গাড়ীখন দি দেউতাকক লৈ যাব লাগিব এম্বুলেঞ্চত মানুহ নাতে কাৰণে মই গাড়ী বেলেগ ভাড়া আছিল মই বেলেগ ভাড়া কেঞ্চেল কৰি মই গুচি আহিছোঁ দৌৰা দৌৰিকৈ কাৰণ নিজৰ ঘৰৰ মানুহ বুলি পেলাই আচ্ছা যাই হওক তেখেতসকলে মহাপাগলতকৈ পাগল হৈ যোৱাৰ দৰে হৈ গৈছে মাক দেউতাক মানসিকভাৱে ভাঙি পৰিছে আৰু পইচা পাতিৰ কোনো তেখেতসকলে তাৰমানে কঞ্জুচমি কৰা নাই ল'ৰাটোৰ নামত কিন্তু বাকী ফলো ঠিকে আছে কিন্তু হঠাৎ আজি 3-4 দিনৰ পৰাই মানে হৈ আছে তেখেতসকলেও ভাবিছে আৰু ঔষধ পাতি বাপাকহঁতে আনি দিয়ে সি নাখায় বহুত দামী ঔষধ আনি দিয়ে ৰাতিপুৱাৰ পৰা এনেকুৱা উৎপাত কৰিছে আপোনাৰ ফায়াৰ ব্ৰিগেড আহিব লগা হ'লে কেনেকুৱা জুই এটা জ্বলিছে তাৰমানে এই অঞ্চলৰ মানুহখিনিক মই লগে লগে দৰ্জা খিৰিকী বন্ধ কৰিবৰ কাৰণে সতৰ্ক কৰি দিছোঁ কাৰণ শিল পাথৰ বেটাৰী মোটামুটি এতিয়া গেলি 20টামান বেটাৰী খালাখি আৰু কি খাইছে আইনা খাইছে শিল পাথৰ মাৰি আছে একদম তাৰমানে আপোনাৰ এতিয়া এই মোটামুটি 12টা বাজে এতিয়ালৈকে ৰাতিপুৱা 7টাৰ পৰা পুলিচ আৰক্ষী বাহিনী ফায়াৰ ব্ৰিগেডে হতাশ হৈ গৈছে একচুৱেলি
নলবাৰীৰ পৰা জ্ঞানজ্যোতি শইকীয়াৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।